হয়, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে, কিন্তু এতিয়ালৈকে যিখিনি খবৰ আহিছে আমাৰ চ'ৰ্চৰ পৰা ৰাইজে মিত্ৰজোঁটৰ সপক্ষেই ৰায়দান কৰিছে। বহু ঠাইত মানে যিটো দেখা গৈছে আৰু এইটো ইয়াততো মোৰ গৃহ সমষ্টিতটো ভালেই ৰাইজৰ প্ৰাৰ্থীসকলে কৈছে যথেষ্ট আমি ছাপোৰ্ট পাইছোঁ। ভালেই হ'ব, কাৰণ ৰাজ্যখনত যোৱা দিনবিলাকত যিদৰে উন্নয়ন হৈছে, ৰাইজে উন্নয়নৰ সপক্ষেই ৰাইজে ৰায়দান কৰিব। মানে যথেষ্ট বাকী আছে, মানে ৰাইজক কি আহ্বান জনাব এতিয়া? সাংবিধানিক অধিকাৰ, ভোটাধিকাৰ সকলোৱে সাব্যস্ত কৰিবলৈ ওলাই আহিব লাগে। মই নুমলীগড় বাগিচাৰ ফালে গৈছিলোঁ, তাততো এটা পলিং ষ্টেচনত প্ৰায় শেষেই হৈছে, কেইটামান মাত্ৰ ভোট বাকী আছে। বহু ঠাইত হৈছে, কিছুমান ঠাইত এতিয়া মানে কি হৈছে, 3খন বেলট পেপাৰ হোৱাৰ কাৰণে মই যি দেখিছোঁ অলপ শ্ল' হৈছে, কিন্তু মানুহবিলাক আছে ভিতৰতে সোমাই আছে, শ্ল' হৈছে। বিৰোধী কেনেকুৱা স্থিতি আজিৰ তাৰিখত? বিৰোধীটো এইবাৰ তছনছ হ'ব, মই কথাটো আগতে কৈছোঁ, কাৰণ বিৰোধীক ভোটটো দি মানুহে বহুমূলীয়া ভোটটো কিয় অপচয় কৰিব? জনসাধাৰণক উন্নয়ন লাগে। আজি বেলেগ বেলেগ আঁচনিৰ জৰিয়তে নগৰৰ কথা বাদ দিওঁ, গ্ৰামাঞ্চলৰ ৰাইজ যিদৰে উপকৃত হৈছে, পুৰুষ মহিলা বৃদ্ধ বৃদ্ধা ছাত্ৰ ছাত্ৰী সমাজৰ সকলো ছেকশ্যনৰ লোক, গতিকে ৰাইজে উন্নয়ন দেখিছে চকুৰ আগত। আৰু এতিয়া কংগ্ৰেছ বা অন্যান্য বিৰোধী দলবিলাকে কিবা কথা ক'লে বিশ্বাস কৰিব কিয়? ক্ষমতাত থাকোঁতেই তেওঁলোকে কি কৰিছিলে নকৰিছিলে, সেই নেতাসকলে বা সেই দলে চৰকাৰে সেইখিনি কথা ৰাইজৰ মনত চকুৰ আগত ভাহি আছে, আৰু সেইকাৰণে ৰাইজে ভোট দিয়া নাই বুলি ভাবোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।